নমস্কাৰ ফিল্মৰা সম্পৰ্কীয় ভিডিঅ' সিৰিজৰ দ্বিতীয়টো খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো আমি ফিল্মৰা কিদৰে ইনষ্টল কৰিব লাগে সেই বিষয়ে আলোচনা কৰিছিলো আজি আমি আলোচনা কৰিম কেনেকৈনো অসমীয়া লিপি লিখিব পাৰি ফিল্মৰাত আৰু সেই বিষয়ে আমি আলোচনা কৰিবলৈ গৈ আছো প্ৰথমতে আমি ফিল্মৰা ওপেন কৰি লম তাত গৈ পেলাই এটা নতুন প্ৰজেক্ট আমি বনাই লম যাতে আমি দেখুৱাব পাৰো কিদৰেনো আমি অসমীয়া লিপি লিখিব পাৰো ফিল্মৰাত প্ৰথমতে আমি টাইটেললৈ গৈ এটা টাইটেল ড্ৰেগ কৰি আনিম টাইমলাইনলৈ তাৰ পিছত আমি ইয়াত অসমীয়া লিপি লিখিবলৈ চেষ্টা কৰিম লেপটপত অসমীয়া কিদৰে লিখে সেই বিষয়ে মই এটা পূৰ্বৱৰ্তী ভিডিঅ' বনাইছো আপোনালোকে চাই ল'ব সেই ধৰণে আপোনালোকে অসমীয়া লিখিব চেষ্টা কৰিব পাৰে মই ইয়াত লিখি দেখুৱাইছো আপোনালোকক কষ্ট আৰু ৰত্ন বুলি মই লিখিছো কিন্তু ইয়াত আপোনালোকে দেখিবলৈ পাইছে যুক্তাক্ষৰখিনি ভাঙি আহিছে আমি ফন্ট সলনি কৰি দেখুৱাইছো তেতিয়া দেখিবলৈ পাইছো যে ডিজাইনটো চেঞ্জ হৈছে কিন্তু যুক্তাক্ষৰখিনি আমি আগৰ দৰেই পাইছো কিন্তু যুক্তাক্ষৰবিহীন শব্দ যেনে অসমৰ কাৰণে কোনো অসুবিধা হোৱা নাই এই অসুবিধাটো নোহোৱা কৰিবৰ বাবে আমি অনলাইনৰ সহায় ল'ব পাৰো আমি প্ৰথমতে অনলাইনত গৈ ইউনিকোড ANSI কনভাৰ্টাৰ বুলি সাৰ্চ কৰিব লাগিব আমি অক্ষৰ 52 নামৰ ৱেবছাইটটোলৈ আহিব লাগিব আৰু তাত গৈ আমি যি দুটা শব্দ লিখিছিলো কষ্ট আৰু ৰত্ন তাক কপি কৰি পেলাই আমি পুনৰ সেই ৱেবছাইটটোলৈ গৈ তাত আমি পেষ্ট কৰিব লাগিব পেষ্ট কৰাৰ লগে লগে ইউনিকোড ফন্টটো ANSI লৈ কনভাৰ্ট হৈ যাব তাক আমি কপি কৰিব লাগিব আৰু পুনৰবাৰ আমি আমাৰ ফিল্মৰাত গৈ তাক পেষ্ট কৰিব লাগিব পেষ্ট কৰাৰ পিছত আমি দেখিবলৈ পাইছো যে ফন্টটো ইংৰাজী আৰু অসমীয়া মিক্সচাৰ হৈ পেলাই আহিছে ইয়াৰ কাৰণ এইটোৱে যে আমি যেতিয়া ফন্টটো ANSI লৈ কনভাৰ্ট কৰিছো কিন্তু আমাৰ ফিল্মৰাত ANSI ফন্ট নাই গতিকে ই সাপোৰ্ট কৰা নাই ফন্টটো গতিকে আমি ইয়াৰ নেক্সট ষ্টেপ হিচাপে আমি ANSI ফন্ট কিছুমান ডাউনলোড কৰি ল'ব লাগিব আমাৰ ফিল্মৰাৰ কাৰণে আপোনাৰ তাত যদি ANSI ফন্ট নাই তেনেহলে আপুনি লিপিঘৰ নামৰ ৱেবছাইটটোলৈ গৈ ANSI আৰু ইউনিকোড দুয়োটা একেলগে থকা ফন্ট ডাউনলোড কৰি ল'ব পাৰিব যিদৰে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে সেইদৰে আপোনালোকে যিকোনো ফন্ট ডাউনলোড কৰি ল'ব পাৰিব য'ত ইউনিকোড আৰু ANSI একেলগে আছে আমি মনত ৰাখিব লাগিব যে আমাক যিটো ফন্ট লাগিব সেই ফন্টটোৰ ইউনিকোড লগতে ANSI দুয়োটা ভাৰ্জন প্ৰয়োজন হ'ব আমি যেতিয়া অসমীয়া লিখিম ফিল্মৰাত ফন্ট কেইটা ইনষ্টল হোৱাৰ পিছত আমি ফাইল কেইটা এক্সট্ৰাক্ট কৰি ল'ম তাৰ পিছত আমি ইউনিকোড ফোল্ডাৰত গৈ পেলাই যি দুটা ফন্ট ডাউনলোড কৰিছিলোঁ সেইকেইটা ইনষ্টল কৰি ল'ম অনুৰূপভাৱে আমি ANSI ফন্ট কেইটাও ডাউনলোড কৰি ল'ম তাৰ পিছত আমি পুনৰ ফিল্মৰালৈ উভতি যাম যিহেতু আমি ফন্টবোৰ নতুনকৈ ইনষ্টল কৰিছো গতিকে আমি ফিল্মৰাটো এবাৰ ৰিষ্টাৰ্ট কৰিব লাগিব তেতিয়াহে আমি ফন্টবোৰ ফিল্মৰাত পাম ফন্টবোৰ ফিল্মৰাত উপলব্ধ হ'ব আমি পুনৰবাৰ ফিল্মৰালৈ গৈ টাইটেলছত যাম আৰু তাত গৈ আমি কাষ্টম ফাইল এটা টাইমলাইনত ড্ৰেগ কৰি আনিম আৰু ইয়াত যিখিনি ফন্ট আছে এই ফন্টখিনি আমি চেঞ্জ কৰিবলৈ ট্ৰাই কৰিম ইতিমধ্যে আমি দুটা ফন্ট ডাউনলোড কৰি লৈছিলোঁ আপোনালোকৰ মনত আছে নিশ্চয় আমি এতিয়া এই ফাইল দুটা এই ফন্ট দুটা আমি বিচাৰিবলৈ চেষ্টা কৰিম আৰু তাৰ পিছত আমি চাম যে আমি যি ANSI ফন্ট ইনষ্টল কৰিছিলোঁ সেই ANSI ফন্টখিনি ইয়াত আমি ব্যৱহাৰ কৰিব পাৰিছোঁ নে পৰা নাই আমি ইনষ্টল কৰি লোৱা ফন্ট কেইটা এতিয়া আমি সিলেক্ট কৰি ল'ম আৰু চাম আমি কষ্ট আৰু ৰত্ন এই শব্দ দুটা দেখিবলৈ পাইছো নে পোৱা নাই আপোনালোকে দেখিবলৈ পাইছে কষ্ট আৰু ৰত্ন এই দুটা শব্দ আমি দেখিবলৈ পাইছো জুম কৰি দিছো আপোনালোকৰ কাৰণে দেখিবলৈ পাইছে যে যিটো শব্দ আছে এই শব্দটো আমি চেঞ্জ কৰিব পৰা নাই কিন্তু কষ্ট আৰু বাকি শব্দখিনি আমি ANSI লৈ চেঞ্জ কৰিব পাৰিছো এতিয়া আমাৰ কাম হ'ব শব্দটোক আমি সিলেক্ট কৰি ল'ম আৰু একেই ANSI ফন্টটোৰে ইউনিকোড যিটো ফন্ট আছে সেই ফন্টটো আমি সিলেক্ট কৰি ল'ম দেখিবলৈ পাইছে শব্দটো এতিয়া চেঞ্জ হৈ গৈছে আৰু গোটেইখিনি শব্দ দেখাত একে ধৰণৰ হৈ গৈছে ইয়াত আমি গোটেইখিনি ফন্টৰ ফন্ট সাইজ সেম কৰিবলৈ চেষ্টা কৰিম আৰু পিছফালৰ শব্দটো আমি ফন্ট সাইজ 145 কৰি দিম আৰু একেলগে আমি দেখিবলৈ পাম যে সম্পূৰ্ণৰূপে আমি যি ধৰণে লিখিব বিচাৰিছিলোঁ সেই ধৰণে আমি অসমীয়া শব্দ ফিল্মৰাত লিখি উলিয়ালো এতিয়া আমি দ্বিতীয় পদ্ধতিটোলৈ যাম কাৰণ প্ৰথম পদ্ধতিটোত কেতিয়াবা কিছুমান শব্দ কাম নকৰে যেনেকৈ মোৰ নামটো অৰ্ণব বুলি মই লিখিছো লিখি পেলাই ইয়াক কপি কৰি পেলাই পূৰ্বৰ দৰে ফিল্মৰাত টাইপ কৰিছো কিন্তু নৰ ওপৰত যিডাল ৰেফ সেই ৰেফডাল ইয়াত মই দিব পৰা নাই
এই ধৰণৰ অসুবিধা বেলেগ ফণ্টতো হৈ যাব পাৰে। গতিকে আমি এটা অন্য পদ্ধতিলৈ যাম, আৰু যিটো পদ্ধতি মই বিবেচনা কৰা হিচাপত আটাইতকৈ ভাল পদ্ধতি, কাৰণ তাত আমি অফলাইনেৰেও এই কামটো কৰিব পাৰোঁ। আপোনালোকে দেখিবলৈ পাইছে মই ফণ্ট চেঞ্জ কৰি চাইছোঁ, ইউনিকোডলৈ চেঞ্জ কৰিছোঁ, ANSI লৈ চেঞ্জ কৰিছোঁ, কিন্তু অৰ্ণৱৰ যিটো নৰ ওপৰত ৰেফ সেইটো মই দিব পৰা নাই। গতিকে আমি দ্বিতীয় অপশ্যনটোলৈ যাম। লেপটপ বা ডেস্কটপত অসমীয়া লিখিবলৈ আমি এখন কীবোৰ্ড ডাউনলোড কৰি ল'ব লাগিব। কীবোৰ্ডখন হৈছে অভ্ৰ কীবোৰ্ড। অভ্ৰ কীবোৰ্ড ফৰ উইণ্ডোজ 10 বা আপোনাৰ যদি উইণ্ডোজ 7 ফৰ উইণ্ডোজ 7 বুলি লিখি আপুনি অভ্ৰ কীবোৰ্ডখন ডাউনলোড কৰিব লাগিব ৱেবছাইটটোত গৈ পেলাই। মই দেখুওৱা ধৰণে আপোনালোকে অভ্ৰ কীবোৰ্ডখন ডাউনলোড কৰিব পাৰে। এই কীবোৰ্ডখন ডাউনলোড কৰাৰ পিছত আমি কিছুমান ছেটিংছ মিলাব লাগিব। তাৰপিছত আমি এই কীবোৰ্ডেৰে অসমীয়া লিখিব পাৰিম। আপোনালোকে চাই থাকক আমি কিদৰে ইনষ্টল কৰি লওঁ। প্ৰথমে আমি ইনষ্টলাৰ ফাইলটো অপেন কৰিছোঁ, তাৰপিছত নেক্সট কৰিছোঁ, লাইচেন্স এগ্ৰিমেণ্টত অ'কে কৰিছোঁ, তাৰপিছত নেক্সট কৰিছোঁ, আকৌ নেক্সট, তাৰপিছত আমি ইনষ্টলেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। এই সমগ্ৰ ইনষ্টলেশ্যন প্ৰক্ৰিয়া হৈ যোৱাৰ পিছত আমি কিছুমান ছেটিংছ মিলাব লাগিব, যিটো ছেটিংছ মিলোৱাৰ পিছতহে আমি অসমীয়া লিখিবলৈ সক্ষম হ'ম অভ্ৰ কীবোৰ্ডৰ দ্বাৰা। ফিনিছ কৰি দিছোঁ আমি। এতিয়া আমি অভ্ৰ কীবোৰ্ডখন অপেন কৰিম। এখন ডায়লগ বক্স ওপৰত আহি গৈছে। এই ডায়লগ বক্সখনৰ একেবাৰে কৰ্নাৰত গৈ আমি তাত ক্লিক কৰিম, আৰু তাত গৈ আমি অপশ্যনছলৈ যাম। অপশ্যনছত গৈ পেলাই আমি বিভিন্ন ছেটিংছ মিলাব লাগিব। ছেটিংছৰ ভিতৰত গৈ আমি লোকেল অব্লিক লেংগুৱেজলৈ যাম। তাত বাংলা, আছামিজ এইবোৰ লিখা আছে। আমি আছামিজত ক্লিক কৰিম আৰু ইনষ্টল লোকেল কৰিম। ইনষ্টল লোকেল কৰাৰ পিছত আমি অ'কে কৰি দিম। আৰু ইয়াত গৈ আমি বৰ্ণনা নামৰ যিটো ছেটিংছ আছে তাত অ'কে কৰি দিম। এতিয়া আমি অতিকৈ গুৰুত্বপূৰ্ণ কামটোলৈ যাম। আমি ছেটিংছত গৈ ইউনিকোড টু বিজয় কনভাৰ্টাৰত ক্লিক কৰিম, আৰু ইয়াতে আমি আমাৰ ফণ্টসমূহ লিখিম। আৰু ইয়াত আমি যিখন কীবোৰ্ড আছে এই কীবোৰ্ডখনত চাই পেলাইও লিখিব পাৰোঁ, বা আমি মনত থাকিলে নচোৱাকৈও লিখিব পাৰোঁ। ইয়াত যিটো ৰ আৰু ৱ এইটো কোনখিনিত আছে মই আপোনালোকক দেখুৱাই দিছোঁ কাৰ্চাৰেৰে, আপোনালোকে চাই ল'ব। এই গোটেই কীবোৰ্ডখন অতি সহজ। আমি ইয়াত এ লিখিলে অ, এছ লিখিলে স এনেকুৱাকৈ আহে। গতিকে আমি এইদৰে ইয়াত অতি সহজতে অসমীয়া লিখিব পাৰিম। ইয়াত ওপৰ ভাগত য'ত টাইপ অৰ পেষ্ট ইউনিকোড বাংলা টেক্সট হিয়াৰ বুলি লিখা আছে তাত মই অসমীয়া লিখিব চেষ্টা কৰিছোঁ। প্ৰথমতে মই মোৰ নিজৰ নামটোৱে লিখিছোঁ, তাৰপিছত মই কনভাৰ্ট টু বিজয় এনকোডিং বুলি য'ত লিখা আছে তাত ক্লিক কৰিছোঁ, আৰু এতিয়া মই এই ফণ্টটো কপি কৰি ল'ম। কপি কৰি পেলাই পূৰ্বৰ দৰে আমি ফিল্মৰালৈ উভতি যাম আৰু ইয়াত পেষ্ট কৰি দিম। আপোনালোকে দেখিবলৈ পাইছে এতিয়া ইয়াত নৰ ওপৰত ৰেফটো আহি গৈছে। আগৰ দৰে আমি য'ত আখৰবোৰ চেঞ্জ হোৱা নাছিল সেই আখৰ দুটা আমি চিলেক্ট কৰি ল'ম, কৰি লৈ পেলাই তাত আমি আখৰটো ANSI লৈ কনভাৰ্ট কৰিম, আৰু আমি ফণ্ট চাইজটো সৰু কৰি দিম। তাৰপিছত আমি ফণ্ট বেলেগ বেলেগো চেঞ্জ কৰিব পাৰোঁ, আৰু পূৰ্বৰ দৰে একেই যিখিনি ফণ্ট আমাৰ চেঞ্জ নহয় সেইখিনি ফণ্ট আমি ANSI, আৰু যিখিনি ফণ্ট চেঞ্জ হয় সেইখিনি ফণ্টক আমি ইউনিকোডলৈ কনভাৰ্ট কৰি দিব লাগিব। এইদৰে আমি ইউনিকোড আৰু ANSI দুয়োটা ফণ্টলৈ কনভাৰ্জন কৰি পেলাই আমি অসমীয়া লিখিব পাৰোঁ। পুনৰবাৰ মই এটা দেখুৱাইছোঁ আপোনালোকক। জীৱন বুলি মই লিখিছোঁ ইউনিকোডত, বিজয়লৈ কনভাৰ্ট কৰিছোঁ, কপি কৰি পেলাই মই মোৰ নামটোৰ পিছফালে স্পেচ দি পেলাই লিখি লৈছোঁ। এতিয়া আপোনালোকে য'ত দেখিছে RX বুলি লিখা আছে সেইখিনি মই চিলেক্ট কৰি লৈছোঁ, আৰু এইখিনি মই এতিয়া ANSI লৈ কনভাৰ্ট কৰিম। আপোনালোকে দেখিবলৈ পালে জি লিখা গ'ল। এতিয়া আমি শেষৰ শব্দটো একেদৰে কৰিছোঁ, আৰু সম্পূৰ্ণৰূপে অৰ্ণৱৰ জীৱন শব্দটো দেখিবলৈ পালে আপোনালোকে। এইদৰেই আমি আচলতে অসমীয়া লিখিব পাৰোঁ ফিল্মৰাত। খুব সহজ নহয় এই পদ্ধতিটো। আচলতে আমি অতি সহজে ফিল্মৰাৰ ভিতৰতে টাইপ কৰি গৈ থাকিলে অসমীয়া লিখিব নোৱাৰোঁ। কিছু আমাৰ অসুবিধা আছে, কিছু ড্ৰবেক আছে, আৰু এইখিনি আমি শেষ কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু এইটো এটা পদ্ধতি, দুটা পদ্ধতিয়ে মই আপোনালোকক দেখুৱালোঁ। এটা পদ্ধতিত অনলাইন যোগে, আৰু এটা পদ্ধতি অভ্ৰ কীবোৰ্ডখন ডাউনলোড কৰি তাক বিজয়লৈ কনভাৰ্ট কৰি পেলাই আমি যেতিয়া পেষ্ট কৰোঁ ফিল্মৰাত তেতিয়া আমি অসমীয়া লিখিব পাৰোঁ।
এই দুটা পদ্ধতিৰ দ্বাৰাই আমি কৰিব পাৰোঁ। অন্যান্য বিভিন্ন পদ্ধতি আছে, কিন্তু আটাইতকৈ সহজ পদ্ধতি এই দুটাই। এইদৰে আমি অসমীয়া লিখিব পাৰোঁ ফিল্মোৰাত। গতিকে আপোনালোকে ভিডিঅ'টো চালে কেনে পালে মোক নিশ্চয় জনাব, আৰু মই আশা ৰাখিছোঁ এইদৰে আপোনালোকে অসমীয়া লিখি গৈ থাকিব। সুন্দৰ সুন্দৰ কণ্টেণ্ট আপোনালোকে বনাব, আপোনালোকে লিৰিকেল ভিডিঅ' নিশ্চয় বনাব এই ধৰণেৰে, মই তাৰে আশা কৰিছোঁ। আৰু আজিৰ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেই ভিডিঅ'টো চোৱাৰ বাবে।